Hello everyone, welcome back to my YouTube channel. Namaskar আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube channelলৈ পুনৰবাৰ। আজি কৰিব লৈছো মই বহুত দিনৰ পৰা ভাবি থকা ভিডিও এটা, হেতু হল মোৰ হোস্টেল ৰুম টুৰ। আমাৰ খুব মৰমৰ ৰুমটো এতিয়া এৰি যাবলৈ হৈছে। খুব ধুনিয়া কেম্পাস এটাৰ লগতে এখন খুব ধুনিয়া হোস্টেল পাইছিলো। সো মই আছিলো কপিলি ওমেন্স হোস্টেলত আৰু তাৰে এটা ডাবল সিটাৰ ৰুম মই পাইছিলো। যেতিয়া হোস্টেলৰ লিষ্ট ওলাইছিল তেতিয়াই গম পাইছিলো যে কপিলি ওমেন্স হোস্টেল ইজ দা মানে মোস্ট beautiful hostel in this university, girls hostel ফালৰ পৰা। এই ভিডিওটো কৰিব খুজিছিলো দুটা কথা কাৰণে। এটা তো আমাৰ ইউনিভাৰ্সিটিৰ গাৰ্লছ হোস্টেলৰ ৰুমবোৰ কেনেকা হয়, কেনেকা ধৰণৰ সুবিধা আপোনালোকে কেনেকে অৰ্গানাইজ কৰি ৰাখিব পাৰে হেতু কাৰণে। এন্ড কপিলি নিচিনাই নহয়, সবৰে ষ্ট্ৰাকচাৰবোৰ অলপ ডিজাইনত ডিফাৰেন্স আছে। সেকেন্ড কথা হল আমাৰ memories and my life at first আছে ডাবল সিটাৰ ৰুমত। একেবাৰে নতুন অভিজ্ঞতা আছিল গভৰ্ণমেন্ট হোস্টেল এখনত থকা, ৰুমমেটৰ লগত থকা, যোন মোৰ হৈ পৰিলে পিছলে বেষ্ট ফ্ৰেন্ড। এইটো ৰুমত বহুত কান্দিছো, বহুত হাঁহিছো। 1.5 বছৰৰ কাৰণে ইয়াত থাকিলো। যাবলৈ মাজত দুটা দিন আছে আৰু মই ভিডিওটো শুট কৰি আছো আজি ৰাতি 3টা বজাত। তো মোৰ মন আছিলে জাস্ট ভিডিওটো মানে অডিয়েন্সে চাবলে নহয়, নিজৰ কাৰণে সেভ কৰিবলৈ। মোৰ মৰমৰ মানি প্লেন তালেৰে আমাৰ কোঠাটো ইয়াৰ পৰা ষ্টাৰ্ট হয়। এইটো আমাৰ ড্ৰৱাৰ বুক আৰু মেইন ডোৰ। এফালে আমাৰ কাপোৰ মেলা সুবিধা, বেলকনি। সো এইটো আমাৰ ৰুম ইয়াৰ পৰা ষ্টাৰ্ট হৈ এনেকে। এখন আমাৰ হেফালে খিৰিকী, এইটো তাইৰ সাইড হয়, এফালে মোৰ সাইড। তাইৰ বিছনা, টেবুল এণ্ড চেয়াৰৰ পেয়াৰ। আৰু তাই খুব ধুনিয়াকে ৰাখিছে বিভিন্ন ধৰণৰ প্লান্ট লগাই পেলাই। আৰু মোৰ সাইডেও তেনেকে এখন টেবুল চেয়াৰৰ পেয়াৰ, এখন বিছনা, এটা ৱাৰ্ড্ৰপ। প্ৰত্যেকৰে কাৰণে এটা এটা ৱাৰ্ড্ৰপো আছে। এয়া আমাৰ কাৰ্টেইনছ আছিলে। এফালে তাইৰ বাৰ্থডেত মই লগাইছিলো, আমি হেতু হেনেকে থৈ দিছো। এয়া তাই মোৰ বাৰ্থডেত কৰিছিলে। এফালে টেবুলতে তাই ৰাখিছে মিৰৰ, কসমেটিক্স, অকমান বহি আছে। আমাৰ যেহেতু এক্সাম বাতি শেষ হ'ল, বেছি টেবুলত বহি কিতাপ নাই এতিয়া। এইফালে তাইৰ এটা মানে স্পিৰিচুৱেল কৰ্নাৰ। দুইজনীৰ মাজত এখন আমাৰ এক্সট্ৰা চেয়াৰ পাইছিলো। এইখনত আমি থওঁ আমাৰ মানে ক্লাছলৈ নিয়া বেগ দুটা, মোৰ গিটাৰটো। আৰু তাৰ পাছতে মোৰ আছিলে এখন সেলফ ফল্ডিং। মোৰ ওপৰৰ খলপটো থাকে মোৰ স্কিন কেয়াৰ এণ্ড হেয়াৰ কেয়াৰ প্ৰডাক্টছবোৰ। সেকেন্ড থাকটোত আছে খোৱা বস্তুবোৰ, এক্সট্ৰা টিফিনছ আছে। তলৰ ফ্লোৰটোত আছে বাচনখিনি। এখন মোৰ টেবুল। সো এইখনত মোৰ থাকে পানী বটল দুটা, লগতে কেটলিটো। ইয়াতে বাৰু মোৰ চাৰ্জাৰ এণ্ড ইয়াৰফোন আছে। মই কিতাপ বহি সম্পূৰ্ণই ভৰাই দিলো। ৰিজাল্ট ওলাল অলৰেডি। এখন ফটো একচুয়ালি ফেয়াৰৱেল গিফ্ট পাইছিলো, এতিয়া কাৰণে ইয়াতে থৈছো। আমাৰ হাতটাৰ এটা মানে কি কম আৰু এটা ফেমিলি আছিলে ইয়াতে। দেন মোৰ থাকে ইয়াতে কিছু ক্ৰিষ্টেলছ আৰু তাৰ সাইডতে আছে মোৰ পূজা কৰ্নাৰটো। আৰু ইয়াতে মোৰ মেইনলি থাপনাখন আছে ওপৰত। হেয়াৰ সাৰি পট লাগি থকা এখন মিৰৰ, যিখন মই হুকতে লগাই থৈছো। স্প্ৰিঙৰ হুকতে মই ছাতিটো থৈছো মোৰ। এখন হনুমানজীৰ ফটো ৰুমটোত আহোতেই আছিলে। একচুয়ালি সেইফালে মেইন দৰ্জাত লগোৱা আছিলে। দৰ্জাৰ ফালে যেহেতু আমি ভৰি দি শুওঁ, তো সেইখন মই আনি ইয়াতে লগাই থৈছিলো। এণ্ড এইফালে মোৰ বাৰ্থডেত ৰুমমেটে প্ৰিণ্ট কৰা কেইখন তাই সাইডে লগাইছিলে। এই বাকী এইখন এইফালে মই লগাই থৈছো। টেবুল কেইখনৰ লগত এটা ড্ৰয়াৰো আছে, যেহেতু মই ডিটেইলছত দেখাইছো। এফালে এনেকে মোৰ ফালেও ৰাইস লাইটছ আছে। এফালে আমাৰ থাকে টাৱেল আৰু এইটো মোৰ ৱাৰ্ড্ৰপ। বহুত বস্তু মিলোৱা হৈ আছে। একেবাৰে ওপৰত হেঙাৰ টাইপ অলৰেডি দিয়া আছে। তাত আৰু মোৰ এক্সট্ৰা প্লাষ্টিকৰ হেঙাৰ। এইখিনি মানে মোৰ ধুবলে থকা কাপোৰ, যিখিনি মই নোধোৱালৈকে জাপি বাকিখিনি কাপোৰৰ থাকত নথওঁ। ভালে মোৰ থাকে ৰুমত পিন্ধা কাপোৰ, এক্সট্ৰা টাৱেল, বিছনা চাদৰ এইবোৰ থাকে। মই মানে ডিপাৰ্টমেণ্টলৈ নিয়া, কেম্পাছতে ঘূৰি ফুৰা ডেইলি ইউজৰ কাপোৰবোৰ মই ইয়াতে ৰাখো। এইটো থাকত থাকে মোৰ মানে অলপ ভাল অকেজনেলি পিন্ধিব পাৰা ট্ৰেডিশ্যনেল ৱেৰখিনি। এণ্ড এইটোত মোৰ আছে ভাল ৱেষ্টাৰ্ণখিনি। মেকআপ এণ্ড এক্সেছৰিজৰ মানে এইটো স্পেচ হয়। মেকআপখিনি এইখিনিত অৰ্গেনাইজ কৰিছো। এইখিনিত হেয়াৰৰ
আৰু ইয়াতে আছে কিছু জুৱেলাৰী বক্সেছ, ইয়াৰিংছ, নেক পিচেছ, এটচেট্ৰা এটচেট্ৰা। এইটো মই এনেকৈ কাপোৰ দি ৰাখিছোঁ কাপোৰখিনি থ'বলৈ। ইয়াত আছে মোৰ VIP এটা, ইয়াত মই চাদৰ মেখেলা শাৰী ইম্পৰ্টেণ্ট ডকুমেণ্টছ সেইবোৰ মই ৰাখিছোঁ। ইয়াতে আছে কিছু বেগছ, ইয়াতে মই থৈছোঁ লেপটপটো ইউজ কৰা টাইমত উলিয়াই নিওঁ, বাকী টাইমত মই ভৰাই থৈ দিওঁ লক কৰি। আৰু ইয়াতে দুটামান গিফ্ট মই আকৌ দিবই আছে, ফেয়াৰৱেল গিফ্ট দি আছোঁ। ফেয়াৰৱেল গিফ্টছৰ লগত যি সৰু সৰু নোটছ দিছিলে সেইবোৰ মই এখন পেপাৰতে পেষ্ট কৰি এনেকৈ ৰাখি থৈ দিছোঁ। এইটো মোৰ বাণ্ডল ক্লিয়াৰেন্স ফৰ্মৰ। এইটো এটা এগেইন বাস্কেট হয়, তাতো মই কিছুমান সৰু সুৰা গিফ্টছ থৈ দিছোঁ যিবোৰ মানে অ'ত থ'লে হেৰাই যায়। এইটো এটা মোৰ ক্ৰাফ্টৰে কৰ্নাৰ বুলি ক'ব পাৰি। এইখিনিও গিফ্টে হয়, ডিপাৰ্টমেণ্টৰ পৰা পোৱাছিল। ইয়াতে আছে মোৰ একচুৱেলি আকৌ গিফ্ট লেটেষ্ট যিখিনি পাইছোঁ তলৰ খুঁটুলিটোত থ'ব লগা হৈছে। এইবোৰ মোৰ গোটেই বহীবোৰ ইয়াতে মই দম লগাই থৈ দিছোঁ। আৰু এইটো মোৰ গিফ্ট হয়, এইটোত মই কেতিয়াবা ফুল চুল লগাই টেবুলত ৰাখোঁ। দেখিছে ব্লু, ৰেড, য়েল্লো, ব্ৰাউন। এইখিনি মোৰ বেগছ হয় ঘৰলৈ যোৱা পেকিং কৰিব। ইয়াতে আছে এটা ডাঙৰ ট্ৰলি, যিটো মই ভাবিছিলোঁ ঘৰলৈ নিবলৈ, ঘৰৰ পৰা আহিবলৈ সুবিধা হ'ব। চকা লগাই বা ফাৰ্ষ্ট ফ্ল'ৰলৈ উঠি আহোঁতে জীৱটো ওলাই যায়। ইয়াতে আছে গোটেই উইণ্টাৰৰ কাপোৰখিনি যিখিনি নিয়া নাই। ট্ৰলিটোৰো কিছু অলপ মই ইউজ কৰিছোঁ কিছুমান বস্তু থওঁতে। ডেটছ ইট চাগে।